প্ৰাপ্য আদায় পোৱা নাই অফিচাৰসকলে সেইটো আপুনি খবৰ ল'লে ভালকৈ গম পাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনসংযোগ বিভাগৰ প্ৰতি একচুৱেলি বিশ্বাস কমিছে নেকি তেনেকুৱা এটা আমাৰ হয়। মুখ্যমন্ত্ৰীয়ে ৰাতি 12টা বজাত যিটো লাইভ আহে তেওঁ দেখিছে আগতে টুইট কৰে, টুইট ডিলিট কৰে। জনসংযোগৰ যোগেদি যদি তেওঁ দিয়ে তেতিয়াহ'লে ডিলিট কৰাৰ ক্ষমতাটো তেওঁৰ হাতত নাথাকে। গতিকে এতিয়া লাইভ দিব যদি ক'ৰবাত ডিলিট কৰিবলগীয়া হয় তেওঁ নিজে ডিলিট কৰিব পাৰিব। গতিকে তেওঁৰ বিভাগবিলাকৰ প্ৰতি আজি তাৰিখত কোনো ধৰণৰ বিশ্বাস নাই। গতিকে সেইকাৰণে তেওঁ নিজেই লাইভত আহিবলগীয়া হৈছে। আমি কেইবাটাও টুইট দেখিছোঁ যে টুইট কৰে, ডিলিট কৰে। গতিকে সেইটো ডিলিটৰ ক্ষমতাটো তেওঁৰ হাতত ৰাখিবৰ কাৰণে তেওঁ নিজে এতিয়া লাইভত নামিছে। জনসংযোগ বিভাগ এনেও আপোনাৰ বন্ধ হ'বলগীয়া অৱস্থালৈ গৈয়ে আছে। জনসংযোগ বিভাগত এই এডভাৰটাইজমেণ্টৰ যিবিলাক হৰ্ডিং, ডাঙৰ ডাঙৰ হৰ্ডিংবিলাক যে লগায়, কিমান মাহৰ পইচা তাত থকা মানুহসকলে দৰমহা পোৱা নাই, বকেয়া আদায় পোৱা নাই, সেই কথাবিলাক এপাক হিমন্ত বিশ্ব শৰ্মাক গৈ পেলাই আপোনালোকে সুধিব। মোৰ এটা কথাই ক'বলগীয়া আছে যে হিমন্ত বিশ্ব শৰ্মা নিজে এজন ভিন্ন সময়ত ভিন্ন মত বিভ্ৰান্তিকৰ মুখ্যমন্ত্ৰী। গতিকে তেওঁ এতিয়া নতুন যিটো টেকনিক্স আৰম্ভ কৰিছে এইটো তেওঁৰ কাৰণেও শুভ লক্ষণ নহয়। আৰু আমি আশা ৰাখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই, মই আজি দুদিন আগতে এটা কথা কৈছোঁ যে হাল এৰি শিয়াল খেদাত বেছি ব্যস্ত হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান যিটো স্থিতি, ৰাতি ৰাতি আহি লাইভত যিবোৰ কথা কয়, আমি ক'ব বিচাৰিছোঁ যে লাইভত এইবোৰ কথা কওক যে শাক পাচলিৰ দাম কেতিয়া কমিব। লাইভত আহি এইবোৰ কথা কওক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কেতিয়া আপুনি কমাব পাৰিব, ল'ৰা ছোৱালীক সংস্থাপন কেতিয়া দিব পাৰিব, শুদ্ধকৈ আপুনি কেতিয়া পৰীক্ষা নিকাহ হিচাপে আপোনালোকে পাতিব পাৰিব, টুল টেক্স কেতিয়া আপোনালোকে কমাব পাৰিব, মানুহৰ ওপৰত কৰৰ যিটো জাপি দিছে এই কথাবিলাক কেতিয়া কমাব পাৰিব, স্কুলবিলাক উন্নতকৰণ কেতিয়া কৰিব পাৰিব। আজি বিজুলী ফ্ৰী দিম বুলি কৈ পেলাই যে বিজুলী তেওঁলোকে যে বাৰে প্ৰতি যে মানে মাচুল বৃদ্ধি কৰিবলগীয়া হৈছে, এইবিলাক কেতিয়া কমাব, শ্ৰমিক, কৃষক, ছাত্ৰ ছাত্ৰী, শিক্ষক সকলোকে সুৰক্ষা কেতিয়া দিব পাৰিব, মহিলা সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়া কেনেকুৱা ধৰণৰ তেওঁলোকে আঁচনি ল'ব পাৰিব, এই কথাবিলাকত তেওঁ লাইভত আহিলে ভাল পাওঁ। তেওঁ এইটো কথা লাইভত ক'ব নালাগে যে মই আজি আমুকৰ পৰা আহি পালোঁ, বহুত ফাইল পেণ্ডিং হৈ আছে, গতিকে মই কামখিনি কৰিবলৈ আজি ৰাতি 1:30 বাজিব। 1:30 বজাৰ কথাটো আমাক ক'ব নালাগে, কাৰণ মুখ্যমন্ত্ৰীৰ কামটো হৈছে যে যিজন মুখ্যমন্ত্ৰীয়ে টাইম মেনেজমেণ্টটোৱে নাই, মুখ্যমন্ত্ৰীয়ে 1:30 বজালৈকে টাইম মেনেজমেণ্ট নাই কাৰণে কাম কৰিবলগীয়া হৈছে আৰু সেইকাৰণে শুদ্ধ সিদ্ধান্ত ল'ব পৰা নাই। তেওঁতো মানুহ, তেওঁতোতো আৰু এজন মানে হেৰি নহয়, ছুপাৰমেন নহয়, তেওঁকো ৰেষ্টৰ প্ৰয়োজন আছে। আৰু ৰেষ্ট নোহোৱাকৈ ৰেষ্টলেছকৈ কাম কৰে কাৰণে অসমৰ উন্নয়নৰ ক্ষেত্ৰত আজি তাৰিখত 28খন ৰাজ্যৰ ভিতৰত অসম আজি 23 নম্বৰলৈ পৰ্যবেক্ষিত হৈছে। গুৱাহাটী চিটি আজি তাৰিখত কৃত্ৰিম বানপানীৰ পৰা স্বচ্ছতালৈকে ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত চবতছে লেতেৰা চিটিলৈ গুৱাহাটী আজি পৰ্যবেক্ষিত হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ পৰা আশা কৰোঁ যে হাল এৰি শিয়াল খেদাতকৈ তেওঁ ভালকৈ কাম কৰক আৰু টাইম মেনেজমেণ্টটো ঠিককৈ কৰক। ৰাতি 1:30, 2টা, 3টা বজালৈকে নুশুলে আৰু সিদ্ধান্ত ক'ৰ পৰা ল'ব, পিছদিনাখন অলপ খিংখিঙীয়া হৈ থাকে। সেইকাৰণে হিন্দু, মুছলমান, মিয়া এইবোৰকে গালিগালাজ পাৰি থাকে। গতিকে এনেকুৱা কাম নকৰি ৰাইজৰ ৰাজহৰ টকাৰ সদব্যৱহাৰ কৰি অসমৰ মহিলা সমাজৰ কাৰণে কম দামত পাকঘৰত বস্তু যোগাৰ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ। কেৱল লোক নিৰ্মাণ বিভাগ বুলি আপুনি কিয় কৈছে? তেওঁৰ আণ্ডাৰত যিকেইটা বিভাগ আছে প্ৰত্যেকটো বিভাগতে তেওঁ একদম আজি 20 বছৰ 25 বছৰ এজন মানুহ ৰাখি থৈ দিছে, কাৰণ গোটেই কালেকশ্যনৰ ফাণ্ডাটো তেওঁলোকে বুজি পায়, ক'ৰ পৰা পইচা আনিব লাগে, ক'ৰ পৰা আনিব লাগে, ক'ৰ ফাণ্ড ক'ত লগাব লাগে, এইবিলাক হৈছে হিমন্ত বিশ্ব শৰ্মাৰ একোটা কোটাৰীৰ মানুহ। গতিকে নিয়ম বহিভূতভাৱে য'ত 3 বছৰৰ ওপৰত এজন মানুহ থাকিব নোৱাৰা বুলি বেলেগৰ ক্ষেত্ৰত কয়, গতিকে হিমন্ত বিশ্ব শৰ্মাই খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে। গোটেই নিয়ম বহিভূতভাৱে কাম কৰা প্ৰথম নায়কজনী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আপুনি লোকনায়ক নিৰ্মাণ বিভাগ বুলি কৈ পেলাই লাভ নাই। প্ৰত্যেকটো হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰত থকা যিকেইটা ডিপাৰ্টমেণ্ট তাত কোনো নিয়ম নচলে, তাত হিমন্ত বিশ্ব শৰ্মাই